অসমীয়াৰ পদূলিমুখত হেঁপাহৰ ভোগালী বিহু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লংকাৰ বামুণগাঁৱতো মহিলাসকল ব্যস্ত হৈ পৰিছে লাড়ু পিঠা বনোৱাত। গাঁৱৰ যুৱকসকলে ভেলাঘৰ নিৰ্মাণেৰে চলিছে ভোগালীক উদযাপনৰ প্ৰস্তুতি। লগতে 16 জানুৱাৰীত ভোগালীৰ এনিশা উপস্থিত থাকিব খগেন গগৈ। আমি লংকাৰ পৰিৱেশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ। লংকাৰ বামুণগাঁৱৰ এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এইদৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে লংকাৰ বামুণগাঁৱত। আমাৰ সাংবাদিক মনোজ মজুমদাৰে এক প্ৰতিবেদন যুগুত কৰিছিলে। মনোজ মজুমদাৰৰ এই প্ৰতিবেদন এই মুহূৰ্তত দৰ্শকসকললৈ আগবঢ়াইছোঁ। মুখত হেঁপাহৰ ভোগালী বিহু। মই বৰ্তমান উপস্থিত আছোঁ লংকা বামুণগাঁৱত আৰু দেখা গৈছে যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলি আছে ভোগালীৰ ব্যাপক প্ৰস্তুতি। যেহেতু সমান্তৰালকৈ দেখা গৈছে বামুণগাঁৱতো এনেধৰণৰ প্ৰস্তুতি চলাইছে জীয়ৰী বোৱাৰীসকলে। মোৰ সতীৰ্থক অনুৰোধ কৰিম সেই সামৰিক পৰিৱেশটো দেখাবলৈ। এয়া হৈছে বামুণগাঁৱৰ যি জীয়ৰী বোৱাৰীসকলে এনেধৰণৰ নিজৰ যি হেঁপাহৰ যি ভোগালী বিহু, সেই ভোগালী বিহুক এনেধৰণে আদৰিবলৈ তেওঁলোকে পিঠা বনাই আছে। আৰু এয়া হৈছে তিল পিঠা। মোৰ সতীৰ্থ দেখাই আছে এনেধৰণে তেওঁলোকে তিল পিঠা এনেধৰণে বনাই আছে। তিল পিঠাৰ লগতে লাগিছে মুড়িৰ লাড়ু আৰু বিভিন্ন ধৰণৰ পিঠা তেওঁলোকে ইয়াত বনাই আছে। এয়া হৈছে পৰিৱেশ, ক'বলৈ গাঁৱৰ যি পৰিৱেশ, সেই পৰিৱেশ এয়া আমি দেখুৱাই আছো। এয়া বামুণগাঁও গাঁৱৰ এয়া পৰিৱেশ। এয়া হৈছে চাওক, মোৰ সতীৰ্থ অলপ ভিতৰৰ ফালে আহিবলৈ এনেধৰণে দেখা গৈছে যে বোৱাৰীসকলে এনেধৰণৰ ঢেঁকীত চাউল খুন্দি এনেধৰণৰ চাউলৰ গুড়িৰ দৰে এনেধৰণৰ চাউলৰ গুড়ি তেওঁলোকে এনেকে উলিয়াই পিঠা নিৰ্মাণ কৰি আছে। এয়া হৈছে পৰিৱেশ। এয়া মোৰ সতীৰ্থই দেখুৱাই আছে এনেধৰণৰ। এতিয়া এই যিহেতু অহাকালিলৈ উৰুকা আৰু উৰুকাৰ দিনাই সেনেধৰণৰ তেওঁলোকে উৰুকাৰ আগদিনাই তেওঁলোকে এনেকে প্ৰস্তুতি চলাই আছে। যিহেতু হেঁপাহৰ যি ভোগালী বিহু, সেই ভোগৰ বিহু ক'ব লাগিব। আৰু এয়া হৈছে যি চাউলৰ গুড়ি, তেওঁলোকে চাউলৰ গুড়ি এনেধৰণৰ ঢেঁকীৰে যি ঐতিহ্য পৰম্পৰা, সেই পৰম্পৰা অনুসৰি তেওঁলোকে ঢেঁকীতে এনেধৰণৰ চাউলৰ যি গুড়ি, সেই গুড়ি কৰি আছে। আৰু মই পোনে পোনে যিজন বোৱাৰী আছে তেওঁৰ লগত ঢেঁকী দি আছে, তেওঁৰ লগত কিছুমান কথা জানিবলৈ। কি ক'ব? ভোগালী প্ৰস্তুতি কৰি আছো আমি। এতিয়া কাইলৈ উৰুকা, সেইকাৰণে এইকেইদিন সদায় বোৱাৰী জীয়াৰী চবে লগ লাগি আমি পিঠাগুড়ি খুন্দি পিঠা বনাই আছো ভোগালীক আদৰিবলৈ। অসমবাসীক কি জনাব? অসমবাসীক এই ভোগালী বিহু শুভেচ্ছা থাকিলে সকলোলৈকে দিনবিলাক ভালে যাওক। ভোগালীৰ মেজিৰ উমেৰে যাতে সকলোৰে মন প্ৰাণ শান্তিত থাকক, ভাল হওক, সেইটোৱে কামনা কৰো। জুবিন দা নাথাকিলেও আমি ভোগালী পাতিবই লাগিব। আমাৰ যিহেতু এইটো পৰম্পৰা। এতিয়া কি পিঠা বনাইছো মানে তিল পিঠা বনাইছো, ঘিলা পিঠা বনাইছো, বৰ পিঠা বনাইছো, পকা মিঠৈ বনাইছো, মুড়ি লাডু বনাইছো, তাৰপিছত আকৌ নাৰিকলৰ লাডু বনাইছো আৰু ভাপত দিয়া পিঠা বনাম কাইলৈ। বুলি ক'লে গান গাবই লাগে, কি গান? গান মানে বিশেষ নাজানো, অকমান জানো আৰু। কাইলৈ টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, টিপ টপ দেখিলে আহো বুলি নকবা মাজনী। মাজনী ঐ মোৰেনো পানী পৰা ঘৰ, হাতত চৰিয়া লৈ পানীটো কি থাকোতে মাজনী, হাতত চৰিয়া লৈ পানীটো কি থাকোতে মাজনী। মাজনী এনেদৰে দেখা গৈছে যে যি বামুণগাঁৱৰ মহিলাসকল এনেদৰে নাচি বাগৰি এনেধৰণে তেওঁলোকে পিঠা বনোৱাত ব্যস্ত হৈ আছে। যিহেতু অহাকালিলৈ উৰুকা আৰু উৰুকাৰ আগতে তেওঁলোকে এনেকে ধৰণৰ প্ৰস্তুতি চলাই মই সতীৰ্থই এনেধৰণে দেখুৱাই আছে। এয়া হৈছে বামুণগাঁৱৰ যি পৰিৱেশ। দেখা গৈছে যে জীয়ৰী বোৱাৰীসকলে পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে। আনফালে দেখা গৈছে বামুণগাঁৱৰ যি যুৱকসকল, সেই যুৱকসকলে দেখা গৈছে ভেলাঘৰ আৰু মেজি নিৰ্মাণত ব্যস্ত। মই সতীৰ্থ দেখাইছে এয়া হৈছে মেজি তেওঁলোকে অহাকালি উৰুকা আৰু উৰুকাৰ দিনাই তেওঁলোকে এনেধৰণে মেজি ইয়াত জ্বলাব। আৰু এয়া দেখা গৈছে সকলোৱে প্ৰস্তুত কৰি আছে এনেধৰণৰ গোটেই যুৱকসকলে এনেধৰণে দেখা গৈছে ইয়াত ব্যস্ত হৈ পৰিছে। আৰু এয়া হৈছে ভেলাঘৰ, আৰু এই ভেলাঘৰ নিৰ্মাণ কৰি তেওঁলোকে ওলাইছে যি পুৰণা পৰম্পৰা নিয়ম, সেই পৰম্পৰা ঘৰ তেওঁলোকে ইয়াত নিৰ্মাণ কৰিছে। এয়া হৈছে যি বামুণগাঁৱৰ যি পৰিৱেশ, যি কালি যিহেতু উৰুকা আৰু উৰুকাৰ দিনাই অহাকালি এনেধৰণে ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু মোৰ লগে লগে ইয়াত
মোৰ লগত উপস্থিত আছে যি যুৱক, সেই যুৱকৰ তেওঁলোকে আয়োজন কৰিছে। কি ক'ব? চাওক, যিহেতু ভোগালী বিহুটো আমাৰ বৰ্তমান নঙলাৰ মুখত, সেয়েহে আমাৰ বামুণগাঁও ৰাইজ সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছে। আপোনালোকে দেখিবলৈ পাইছে, আমাৰ জীয়াৰী বোৱাৰী সকলোৱে মিলি পিঠা পনাত ব্যস্ত হৈ পৰিছে। আৰু আমাৰ গাঁৱৰে দুজন ব্যক্তি, যি দুজনে আমাৰ আচলতে ভোগালী বিহুৰ যি ম'হ যুঁজৰ যি মানে ডাঙৰকে আমি ম'হ বনাইছো, ম'হ যুঁজৰ আমি ইয়াতে দেখুওৱা হ'ব। এই যি বেৰিকেড দেখিছে, তাতে আমি ম'হ যুঁজৰ ইয়াত দেখুৱাম। তাৰপিছতে আমি অসমৰ এশিঙীয়া গড়, যি আমাৰ গৌৰৱ, সেই এশিঙীয়া গড়ো আমি বনাবলৈ দিছো। তেওঁলোকে বনাই আছে, প্ৰস্তুতি চলাই আছে। সেয়েহে আপোনালোক ইয়াত আহি উপস্থিত হোৱাৰ বাবে আৰু শুনোতে শুৱগা হৈছে, সেয়েহে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে আমি অহা 16 জানুৱাৰী তাৰিখে আমি অসমৰ বুঢ়া সিংহ, যাক জুবিন গাৰ্গ ডাঙৰীয়াই বুঢ়া সিংহ তেওঁক টাইটেল দি গৈছে, খগেন গগৈ ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'বই। তেখেতে সংগীত পৰিৱেশন কৰিব ইয়াত। সেয়েহে সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা দিয়াৰ লগতে সকলোকে আমি আমন্ত্ৰণ জনাইছো। হয়, এনেধৰণে তেওঁলোকে এটা কথা কৈছে, ভোগালী এনিশা, অৰ্থাৎ দিনাংক 16